এইফালে চুলিও কাটিলোঁ আৰু তাৰ লগতে কেকো খালোঁ আৰু তাৰ লগতে মই পাৰফৰ্মেঞ্চো চালোঁ। মানে ক'ত কি হৈছে ৰাইজ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। ৰাতিপুৱা ওলাই গৈছোঁ কলেজৰ বুলি আৰু কলেজত কিবা কাম আছিলে তো মই কলেজৰ কামবোৰ শেষ কৰি তাৰপাছত মই ওলাই গৈছোঁ চুলি কাটিবলৈ আৰু চুলি কাটোতে মোলৈ মোৰ খুৰাৰ কল আহিল যে মোক ঘৰৰ পৰা নিবলৈ আহি আছে। অলপ সময় অপেক্ষা কৰাৰ পিছত সি আহিলে মোক নিবলৈ আৰু আজি আছিল যিহেতু তাৰ বাৰ্থডেৰ বাবে মই কেণ্ডেল স্প্ৰে এইবোৰ লৈ লৈছোঁ আৰু তাৰ বাৰ্থডেত মই নজ্বলাই এইটো পচিবল হ'ব জানো ৰাইজ কেতিয়াও নহয় তো চলো আমাৰ চাত আৰু ঘৰত আহি পেলাই তাক দিলোঁ কেকটো কাটিবলৈ আৰু ৰাতি যিহেতু বহুত হৈছিলে তো মই তাক দিলোঁ কেকটো কাটিবলৈ আজি জল্দি জল্দিকৈ কাটা আৰু তাই আমাক চাৰণ বুলি ইনষ্টাটো চাৰ্চ কৰিব তাক ফ'ল' কৰি ল'ব সকলোৱে আৰু তাৰ বাৰ্থডে স্পেচিয়েল আজি কেনেকুৱা লাগিল তো সকলোৱে কমেণ্ট কৰি জনাব আৰু বাৰ্থডে কেকটো কেনেকুৱা লাগিল সকলোৱে ইয়াত জনাব আৰু সকলোকে খুৱাই দি আছে। বাৰ্থডে কেক খাই ওলাই গৈছোঁ মই বৰ্ত দুলাগী উচ্চতৰ মাধ্যমিক বিদ্যালয় মহৰজত জয়ন্তীত মানে কলেজখনৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছিল সেইবাবে ইয়াতে হৈ আছে প্লেটিনাম জুবলি ২০২৪ তো ময়ো গৈছোঁ ইয়াতে আৰু বহুত মানুহ আহিছিল কিমান মানুহ যে আৰু ক'বলগীয়া নাই এনেকৈ এটা পাৰফৰ্মেঞ্চ সকলোৱে চালোঁ আৰু এনেকুৱা অৱসৰত ছিংগাৰ আহিও পালে ইয়াৰ ৱাণ্ডাৰ চিষ্টাৰ অলংকিতা ৰূপাংকিতা দুয়ো চিষ্টাৰ আহি পালেহি আৰু অলপ সময়ৰ পিছত আমাৰ ই ষ্টেজখন কপাই পেলাব ইয়াত দুজনে